হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেন্তে নতুন জব নটিফিকেশ্যন কি আছে এবাৰ চাই লওঁ। ৰেলৱে টিচাৰ ৰিক্ৰুইটমেণ্ট 2025, ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT, ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ TGT। টোটেল পোষ্ট আছে 37টা। এপ্লাই মোড ৱাক ইন ইণ্টাৰভিউ হ'ব। মেল ফিমেল দুটাই আবেদন কৰিব পাৰে, পুৰুষ মহিলা দুটাই আবেদন কৰিব পাৰিব। ইয়াত টোটেল পোষ্ট আছে 37টা আৰু পোষ্টবিলাকৰ নাম হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT আৰু ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ TGT। ৰেলৱে টিচাৰ ৰিক্ৰুইটমেণ্ট 2025 চেলাৰীটো কিনা হ'ব দৰমহা আপোনালোকৰ 26,250 টকাৰ পৰা 27,500 টকা আপোনালোকে প্ৰতিমাহে পাব। কিনা পাব 26,250 টকাৰ পৰা 27,500 টকা প্ৰতিমাহে আপোনালোকে দৰমহা লাভ কৰিব। ইয়াত মিনিমাম এজ যদি আপোনাৰ 18 বছৰ হৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰে। 18 বছৰৰ পৰা মেক্সিমাম এজ 65 ইয়াৰ্ছ, অৰ্থাৎ 18 বছৰৰ পৰা 65 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ফৰ জেনেৰেল OBC নীল, SC ST PWD নীল, অৰ্থাৎ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব? আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, লগতে BEd আৰু পোষ্ট গ্ৰেজুৱেট আপোনালোকে হ'লে হ'ব। ইয়াত গ্ৰেজুৱেট হ'ব লাগিব, লগতে BEd লাগিব আপোনালোকৰ, অথবা PG। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। কি লাগিব আপোনালোকৰ ডকুমেণ্ট? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যনেল চাৰ্টিফিকেট যিখিনি আছে সেইখিনি লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। আৰু ইম্পৰ্টেণ্ট ডেট ৱাক ইন ইণ্টাৰভিউ কি নামৰ পৰা হ'ব? 5 এপ্ৰিলৰ পৰা 12 এপ্ৰিল তাৰিখলৈ আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। 5 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈ। কি ডকুমেণ্ট লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে গ্ৰেজুৱেট, BEd আৰু PG। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউৰ জৰিয়তে হ'ব। আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি জেনেৰেল কেণ্ডিডেট, OBC, SC ST PWD কোনো ধৰণৰ দিব নালাগে। মিনিমাম এজ আপোনালোক 18 বছৰৰ পৰা 65 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত দৰমহাটো হ'ব 26,250 টকাৰ পৰা 27,500 টকা। আৰু ইয়াত টোটেল পোষ্ট আছে 37টা আৰু পোষ্টৰ নাম হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT আৰু ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ TGT। গতিকে যিসকলে আবেদন কৰিব বিচাৰে অতি সোনকালে ইয়াত আবেদন কৰিব পাৰে। আহিলে ইমানেই, ধন্যবাদ।